নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। RRTS প্ৰকল্প স্থাপনৰ বাবে ভাঙি পেলোৱা হ'ল মিৰাটৰ 150 বছৰীয়া পুৰণি মছজিদ। মিৰাট চহৰৰ জনবহুল এলেকাত 150 বছৰৰো অধিক পুৰণি বুলি অনুমান কৰা এটা মছজিদ ভাঙি পেলোৱা হৈছে। মছজিদটো দিল্লী মিৰাট আঞ্চলিক ৰেপিড ট্ৰেনজিট সিস্টেম RRTSৰ পথত থকা বাবে স্থানীয় প্ৰশাসনে ভাঙি পেলোৱাৰ নিৰ্দেশনা দিছে। USTMৰ আচাৰ্য কিয় গ্ৰেপ্তাৰ কৰা হ'ল তাৰ বৰ্ণনা এতিয়া আহি পৰিছে। শুকুৰবাৰে পাথাৰকান্দিৰ চেণ্ট্ৰেল পাব্লিক স্কুলৰ পৰীক্ষা কেন্দ্ৰত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি। পৰীক্ষা কেন্দ্ৰটোত উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল ERD ফাউণ্ডেশ্যনৰ 214 গৰাকীকৈ পৰীক্ষাৰ্থী। ERD ফাউণ্ডেশ্যনৰ অন্যতম স্বত্বাধিকাৰী হৈছে USTMৰ আচাৰ্য মহবুবুল হক। পৰীক্ষাত বিশেষ সহায়ৰ উদ্দেশ্যৰে পৰীক্ষাৰ্থীক কেন্দ্ৰটোলৈ লৈ যোৱাৰ অভিযোগ। কিন্তু পৰীক্ষা কেন্দ্ৰটোত পৰীক্ষাৰ্থীয়ে সহায় নোপোৱাত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ। এই ঘটনা সন্দৰ্ভত শ্ৰীভূমি আৰক্ষীয়ে 54/25 নম্বৰত ৰুজু কৰিছিল এটা গোচৰ। এই গোচৰৰ ভিত্তিতেই ERD ফাউণ্ডেশ্যনৰ স্বত্বাধিকাৰী মহবুবুল হকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। মহাৰাষ্ট্ৰৰ কৃষিমন্ত্ৰী মানিকৰাও কুটেকক 2 বছৰৰ জেল। ফ্লেট লাভৰ জালিয়াতিৰ গোচৰত নাছিক আদালতৰ ৰায়দান। 50,000 টকাৰ জৰিমনা বিহিছে মন্ত্ৰীগৰাকীক। অখিল গগৈৰ পত্নী কোনো গোল্ড মেডেলিষ্ট নহয়। অখিল গগৈৰ পত্নী গীতাশ্ৰী তামুলীক লৈ এতিয়া চৰ্চা অব্যাহত আছে। চৰ্চা চলি থকাৰ মাজতেই অখিল গগৈৰ পত্নীক লৈ এতিয়া সৰব হৈ পৰিছে বিধায়ক বিশ্বজিৎ ফুকন। বিশ্বজিৎ ফুকনে নিজৰ ফেচবুক হেণ্ডেলৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে। এই মুহূৰ্তত স্ক্ৰীনত আপোনালোকক দেখুৱাইছো বিজেপিৰ বিধায়ক বিশ্বজিৎ দৈমাৰীৰ ফেচবুক পোষ্ট। তেওঁ কৈছে যে মই যিমান দূৰ জানো গীতাশ্ৰী বাইদেৱে উচ্চতৰ মাধ্যমিক পৰীক্ষাত 2য় বিভাগতহে উত্তীৰ্ণ হৈছিল। উচ্চতৰ মাধ্যমিকৰ নম্বৰ কলেজ শিক্ষকৰ সাক্ষাৎকাৰত গুৰুত্বপূৰ্ণ। 2011 চনত বি বৰুৱাত সাক্ষাৎকাৰ দিয়াৰ সময়ত তেখেত PhDও সম্পূৰ্ণ কৰা নাছিল। সাক্ষাৎকাৰত PhDৰ নম্বৰ থাকে। তেখেত মোৰ জ্যেষ্ঠ ভগ্নীৰ সহপাঠী আছিল, অত্যন্ত অধ্যয়নশীল। কিন্তু অখিল গগৈ ডাঙৰীয়াই কোৱাৰ দৰে তেখেত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গোল্ড মেডেলিষ্ট নাছিল। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গোল্ড মেডেলিষ্ট দিয়া নিয়ম 2023 চনতহে আৰম্ভ হৈছিল। 2021 বৰ্ষত উত্তীৰ্ণ হোৱা সকলক 2023 চনৰ সমাৱৰ্তনত এই সন্মান প্ৰদান কৰা হৈছিল। USTMৰ আচাৰ্যক গ্ৰেপ্তাৰ কৰাৰ পাছতে সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী শৰ্মাই কৈছে মই আগতেই কৈছিলো এই মানুহজন বহুত ডাঙৰ ফ্ৰড হয়। তেখেতৰ ইতিহাস কেৱল প্ৰবঞ্চনাৰে ভৰপূৰ। USTMৰ স্বত্বাধিকাৰী মহবুবুল হকৰ গ্ৰেপ্তাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য। ৰকিবুল হুছেইনক আক্ৰমণ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ অজিত কুমাৰ ভূঞাই। অজিত কুমাৰ ভূঞাই কৈছে সাংসদ ৰকিবুল হুছেইনক কৰা আক্ৰমণ সন্দৰ্ভত মোৰ কেইটামান জৰুৰী প্ৰশ্ন। 1 নম্বৰ, ৰকিবুল হুছেইনৰ দেশৰক্ষীগৰাকীক সেইদিনা নিৰ্মমভাৱে আক্ৰমণ কৰা হৈছে। উত্তেজিত এটা গুণ্ডা বাহিনীয়ে পুলিচ পোছাক পৰিহিত দেশৰক্ষীক চৰ লাট বুকু সকলো সোধাইছে। এজন কৰ্তব্যৰত পুলিচক কৰা আক্ৰমণ সকলো পুলিচৰ বাবে চৰম অপমানজনক নহয়নে? এনে ঘটনা অন্য ৰাজ্যত হোৱা হ'লে কি হ'লহেঁতেন? দ্বিতীয়, অসমৰ ৰাইজে এই ঘটনাক তীব্ৰ নিন্দা কৰিছে। ইমানৰ পিছতো দেখা গৈছে যে অসম পুলিচে মৌনতা অৱলম্বন কৰিছে। শাসক দলৰ পৃষ্ঠপোষকতা অবিহনে এনে আক্ৰমণ কেতিয়াও সম্ভৱ নহয়। আচৰিত কথা যে চৰম এই দুৰ্ভাগ্যজনক ঘটনাটোৰ প্ৰতি অসম পুলিচে এতিয়ালৈকে কোনো অফিচিয়েল ষ্টেটমেণ্ট দিয়া আমাৰ চকুত পৰা নাই। এসময়ত সুনাম থকা অসম পুলিচ সম্প্ৰীতি হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত বাহিনীত পৰিণত হৈছে, যাৰ বাবে আইনৰ শাসন এতিয়া সুদূৰ পৰাশত। তৃতীয়, ৰকিবুল হুছেইনৰ দেশৰক্ষীগৰাকীৰ কাৰ্বাইন কাঢ়ি ল'ব খোজাটো সাধাৰণ ঘটনা নহয়। গুণ্ডা বাহিনীৰ ওপৰত চৰকাৰৰ আশীৰ্বাদ অবিহনে এই ভয়াৱহ কাম কেতিয়াও সম্ভৱ নহয়।
4 অসম পুলিচৰ ওপৰ মহলৰ বিষয়াসকললৈ উষ্মা প্ৰকাশ কৰি এই কথা ক'ব খুজিছোঁ মনে মনে থাকি আপোনালোকে কেৱল নিজৰ ব্যক্তিগত স্বাৰ্থত এনে ঘৃণনীয় কাৰ্যকো পৰোক্ষভাৱে সমৰ্থন জনোৱা নাইনে এবাৰ ভালদৰে ভাবি চাওক পুলিচৰ খাকিত ঘূৰ মাৰিছে কথাটো কিমান ভয়াবহ এবাৰ ভাবি চাওক নহলে এদিন আপোনালোকৰ গাটো সেই গুৰ আহি পৰিব কি 5 মনত ৰখা ভাল যে অসম পুলিচৰ প্ৰতি ৰাইজৰ আস্থা দ্ৰুতগতিত কমি আহিছে ইয়াৰ বাবে দায়ী কোন এছাম উচ্চ পদস্থ পুলিচ বিষয়া নহয়নে ঘটনাটোৱে অসম পুলিচৰ অসহায় ৰূপটোকে আকৌ প্ৰকট কৰি তুলিলে ৰকিবুল হুছেইনক আক্ৰমণ কৰাৰ পাছত পুলিচ নীৰৱ হোৱাৰ পাছতেই এই মন্তব্য কৰিলে সাংসদ অজিত কুমাৰ ভূঞাই